আজি ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন 17 জুন তাৰিখে আজি আমি তেখেত আমাৰ অসমৰ কাৰণে বৃহৎ এটা তেখেতৰ শিক্ষক ৰাইটাৰ আছিল তেখেতে আৰু তেখেতৰ এই পবিত্ৰখনত আমি তেখেতক আজি ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে মই তেখেতক বা আমাৰ ৰাজ্যিক সমিতিৰ ডিব্ৰুগড় শাখাৰ সম্পাদক আছে, কাৰ্যকৰী সভাপতি আছে, আদি কৰি আমাৰ ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰদ্ধাৰ বদনায়ক ডাঙৰীয়া আছে, সমূহ আমি তেখেতৰ আজি পুণ্যস্থলীত তেখেতৰ পুণ্য জন্মস্থানত তামোলবাৰী চাহ বাগিচাত তেখেতৰ আজি প্ৰতিচ্ছবিত আমি আহি মাল্যাৰ্পণ কৰিছো। তেখেতে আৰু অমৰ হওক আৰু তেখেতৰ ভৱিষ্যতৰ যিখিনি আমাৰ কৰিবলগীয়া কাম হয়তো বহুত থাকি গৈ যাব পাৰে, সেইখিনিতে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ হৈ আমি তেখেতৰ যি চিন্তাধাৰাৰে আমি হয়তো কাম কাজবিলাক আমি হয়তো আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। তেখেতৰ যি লিখা মেলা আছে সেইখিনি আমি অধ্যয়ন কৰিম আৰু বিশেষকৈ আমি ভাবোঁ আমাৰ চৰকাৰৰ শ্ৰদ্ধাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰে সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱে আজি তেখেতৰ যি মানে এই প্ৰেছ মিটত তেখেতৰ আজি ইয়াত হয়তো আমি তেখেতৰ কথা অলপ গম পালো বা শুনিব পালো। আমাৰ সাংবাদিক বন্ধুসকলে তেখেতলোক কিবা কথা তেখেতক সমালোচনা মাজতে কৈছিলে। গতিকে তেখেতৰ হৈ আমি মুখ্যমন্ত্ৰীৰ হৈ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ কথাখিনিক লৈ পানে আমি ইয়াত আহি তেখেতৰ হৈ আমি আজি ইয়াত উপস্থিত হৈছো আৰু হয়তো আমি ছাৰৰ যোগেদি আমি হয়তো কিবা এটা আমাৰ ইয়াত ভাল এটা অনুষ্ঠান কিবা এটা তেখেতৰ যিটো বাসগৃহ আছে সেইটোকে হয়তো এটা হয়তো লাইব্ৰেৰী বা অতিথিশালা এনেকুৱা ধৰণৰ এটা কিবা এটা ভাল এটা অনুষ্ঠান পৰ্যটক হিচাপত ধৰি লওক মানে এটা অনুষ্ঠান আয়োজন কৰিবলৈ আমি আহ্বান জনাম বা তেখেতক আমি আহ্বান জনাইছো আজি ইয়াৰ পৰাই। আৰু বিশেষকৈ এই তামোলবাৰী চাহ বাগিচাৰ যিখিনি ৰাইজ আছে আজি এটা ভাল পৰিৱেশত আজি আমাৰ ইয়াত আছে আৰু আমি তেখেতৰ যিটো আজি আমাৰ এই আগৰৱালা ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাৰৰ এইখন বাগিচাতে তেখেতৰ জন্ম হৈছিল। জন্মস্থানতে তেখেতক আমি কোটি কোটি প্ৰণাম জনাইছো আৰু তেখেতৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছো। নমস্কাৰ, ধন্যবাদ। আজি ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস 17 জুলাই তাৰিখে জুন তাৰিখে। নমস্কাৰ, আজি আমি আহি উপস্থিত হৈছোহি ডিব্ৰুগড় জিলা এই তামোলবাৰী চাহ বাগিচাত আৰু আজি যিহেতু 17 জুন তাৰিখে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ দেৱৰ জন্মস্থান আমাৰ ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত আজি আমি জ্যোতিপ্ৰসাদ দেৱৰ জন্ম দিৱস উপলক্ষে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ মাননীয় সভাপতি অশোক ওৰাং ডাঙৰীয়া আৰু অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ বিষয়ববীয়াসকলে আহি আজি ৰূপকুমাৰ জ্যোতিপ্ৰসাদ দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ আমি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু আমি আজি এই তামোলবাৰী চাহ বাগিচাৰ ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমাধি ক্ষেত্ৰ পাই আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে যাতে এই তামোলবাৰী চাহ বাগিচাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি জন্মস্থান ইয়াত ভাবিছোঁ যে অসম চৰকাৰে নিজাববীয়াকৈ হ'লেও কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু এই বাগিচাৰ লগত ৰূপকুমাৰ জ্যোতিপ্ৰসাদ ডাঙৰীয়াৰ এটা আন্তৰিকতা আছে আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ লগত আন্তৰিকতা আছে। আজি সমূহ অসমবাসী ৰাইজৰ লগতে ডিব্ৰুগড় জিলাবাসী ৰাইজক আমি ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম দিৱস সমূহ ৰাইজক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন